অসমৰ চুকে কোণে খ্ৰীষ্টান মিছনেৰীৰ আগ্ৰাসন চলি থকাৰ মাজতেই পুনৰ হিন্দু ধৰ্মলৈ উভতিল জাগিৰোডৰ ২০টাকৈ পৰিয়াল। জল চাতুৰি প্ৰলোভনেৰে অসমৰ জনজাতীয় একাংশ লোকক ধৰ্মান্তৰিত কৰি খ্ৰীষ্টানত দীক্ষিত কৰিছে মিছনেৰীসকলে। শেহতীয়াকৈ খ্ৰীষ্টান ধৰ্মৰ প্ৰতি মোহভংগ হৈ পুনৰ হিন্দু ধৰ্মত শৰণ ল'লে এইকেইটা পৰিয়ালে। হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষা সমিতিৰ উদ্যোগত কুৰিটা পৰিয়ালৰ শতাধিক সদস্য উভতি আহে হিন্দু ধৰ্মলৈ। এই সভাখনৰ মূল উদ্দেশ্য হ'ল আমাৰ এই আমছৈ এলেকাৰ বিভিন্ন ঠাইৰ বিভিন্ন গাঁৱৰ যিবিলাক মানুহ হিন্দুৰ পৰা খ্ৰীষ্টিয়ানলৈ গৈছিল সেইবিলাক মানুহ আমি ইয়ালৈ ঘূৰাই অনাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আজি দেখা পালোঁ আমি ইয়াত যথেষ্ট মানুহ আছে। ইয়াত কাৰ্বি মানুহ, তিৱা মানুহ আৰু গাৰো কেইঘৰমান মানুহ আছে। গোটেইখিনিকে আমি হিন্দু ধৰ্মলৈ আনিছোঁ আৰু এইটো আমাৰ প্ৰচেষ্টা ২০১৮ চনৰ পৰা চলি আছে। ১৮ চনৰ পৰাই আমি হিন্দু সুৰক্ষা সমিতি গঠন কৰিছোঁ। ইতিমধ্যে কাৰ্বি আংলঙত আমি ১০,০০০ মানুহ হিন্দু ধৰ্মলৈ আনিছোঁ।